আজি আমি ষ্টাৰ্ট কৰিম কেলেণ্ডাৰ ৰিজনিং। ফাৰ্ষ্ট অফ অল আমি চাব লাগিব এটা নোট। কেলেণ্ডাৰ ৰিজনিঙৰ ক্ষেত্ৰত আমি কেইটামান নিৰ্দিষ্ট ৰুল মানিব লাগিব। আমি ইয়াত লিখা আছে সোমবাৰত 1, তেনে মঙলবাৰত 2, তেনেকৈ প্ৰতিটো বাৰত কেইটা নম্বৰ আচলতে শনিবাৰত তেওঁলোকে ধৰা হৈছে। এতিয়া আমি এইটো ৰুল ফ'ল' কৰিয়ে আমি পিছৰ ৰিজনিংখিনি আমি আগুৱাই নিব লাগিব। এতিয়া আমি চাওঁ তলৰ সেই কুৱেশ্যনটো আমি ছল্ভ কৰি চাওঁ। কুৱেশ্যনটো ইয়াত আছে যে আজি যদি সোমবাৰ হয় তেন্তে 23 নম্বৰ দিনটো কি বাৰ হ'ব। তেতিয়া আমি এনচাৰত দেখিছোঁ যে আমি যিহেতু এমাহত আমাৰ 30 দিন থাকে, ইয়াতে 30 দিনৰ ভিতৰতে 23 দিনটো ধৰা হৈছে। গতিকে আমি এমাহক এসপ্তাহ অৰ্থাৎ 7 দিনে আমি হৰণ কৰিব লাগিব। 7 দিনে হৰণ কৰাৰ পিছত আমি ইয়াত ভাগ 23 হৰণ কৰি আমি ভাগ শেষ পালোঁ 2। গতিকে যিহেতু ভাগ শেষ 2, আমি ওপৰ নোটত যদি চাওঁ তাত ভাগ শেষ 2 মানে 2 মান হৈছে মঙলবাৰ। গতিকে আমি 23 নম্বৰ দিনটো মঙলবাৰ হিচাপে ধৰিব লাগিব। গতিকে আমি নোটটো এইটো এটা সাধাৰণ হিচাপে আছে বাৰু, আৰু ইয়াৰ পিছত কঠিন কিছুমান কেলেণ্ডাৰ ৰিজনিং আছে। ইয়াৰ পিছত আমি পিছৰখিনি ষ্টাৰ্ট কৰিম আজি। গতিকে এইটো ট্ৰাই কৰি চাওক সকলোৱে এনেকুৱা কিছুমান লৈ পেলাই। গতিকে আজিলৈ ইমানতে থাকক, আকৌ ছেকেণ্ড লৈ আহিম আমি বেলেগ ৰিজনিং। থেংক ইউ।